আগভেটি ধৰিছে আমি নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই আছোঁ বিহগুৰি গৌৰৱ গগৈ আজি তেজপুৰৰ পৰা বৰচলা সমষ্টি হৈ তেওঁ যাত্ৰা আৰম্ভ কৰিছে ঢেকীয়াজুলিলৈ যি সময় পৰিৱৰ্তনৰ যাত্ৰা সেই সময় পৰিৱৰ্তনৰ যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে কিন্তু দেখিবলৈ পোৱা গৈছে আমাক বিদেশী এজেণ্ডা নালাগে এনেকুৱা আমাক নিয়াৰ এজেণ্ডা নালাগে আমাক লাগে বিজেপি চৰকাৰ হেমন্ত শৰ্মা ছাৰৰ দৰে আমাক নেতা লাগে এনেকুৱা আমাক বিদেশী এজেণ্ডা নালাগে যি কাহিনী হৈ আছে ইহঁতৰ কাৰণে হৈ আছে সেইকাৰণে আমি ইহঁতক কেতিয়াও একচেপ্ট নকৰোঁ ইহঁতক পহু খেদা দিম আজি বিজেপি জিন্দাবাদ 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 ঘূৰি যাব লাগিব গৌৰৱ গগৈ সভাপতি ঘূৰি যাব লাগিব ইয়াৰ পৰা আমি মিয়া সোমাবলৈ নিদিওঁ আমি অসমীয়া গৌৰৱ গগৈ পাকিস্তানী আছে তেওঁক আমি কোনোবাই নহয় কি কৰিলে গৌৰৱ গগৈ আজি 70 বছৰ কাম নকৰিলে একো নিদিলে আমাক বৰচলাত তেওঁ কাম নাই গৌৰৱ গগৈ ৰিপুণ বৰা যোনে নহওক ইয়াত বিজেপি হ'ব অসমত গৌৰৱ গগৈ গৌৰৱ গগৈ কাম নাই এইখিনি পাই উভতি লাগক আমাক হেমন্ত বিশ্বাস আমাক লাগে গোটেই অসমৰ বেয়া কাম কৰি থকা এজেণ্ডা ইহঁতে হয় গতিকে ইহঁতক লৈ কেতিয়াও আমি ভৱিষ্যত ৰচিব নোৱাৰোঁ আৰু ইহঁতে গোটেই শেষ কৰিব সকলো ৰাইজে জানে থলুৱা কৃষকে জানে সাধাৰণ মানুহে জানে আমি এনেকুৱা এজেণ্ডাৰ তলত আমি কেতিয়াও নাথাকোঁ সেইকাৰণে আমি এই গৌৰৱ গগৈক আজি ইয়াৰ পৰা পহু খেদা দিম সেয়েহে হেমন্ত বিশ্ব শৰ্মা ছাৰৰ আমি সদায় তেখেতৰ মই দেখুৱাইছোঁ যে গৌৰৱ গগৈৰ যি সময় পৰিৱৰ্তনৰ যাত্ৰা সেই যাত্ৰা আজি তেজপুৰৰ পৰা তেওঁ বৰচলা হৈ ঢেকীয়াজুলিলৈ যাত্ৰা কৰিছিলে আৰু ইয়াৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে যে গৌৰৱ গগৈৰ বাহন এই মুহূৰ্তত তেওঁলোকে আবদ্ধ কৰি ৰাখিছে তেওঁলোকে ইয়াৰ পৰা যাব নিদিওঁ বুলি কৈছে তেওঁলোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ সময় পৰিৱৰ্তনৰ যাত্ৰাৰ সন্মুখত আমি দেখুৱাই আছোঁ নিউজ লাইভ দৰ্শকসকলক এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিজেপি জিন্দাবাদ 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 ঘূৰি যাব লাগিব গৌৰৱ গগৈ সভাপতি ঘূৰি যাব লাগিব ইয়াৰ পৰা আমি মিয়া সোমাবলৈ নিদিওঁ আমি অসমীয়া গৌৰৱ গগৈ পাকিস্তানী আছে তেওঁক আমি কোনোবাই নহয় কি কৰিলে গৌৰৱ গগৈ আজি 70 বছৰ কাম নকৰিলে একো নিদিলে আমাক বৰচলাত তেওঁ কাম নাই গৌৰৱ গগৈ ৰিপুণ বৰা যোনে নহওক ইয়াত বিজেপি হ'ব অসমত গৌৰৱ গগৈ গৌৰৱ গগৈ কাম নাই এইখিনি পাই উভতি লাগক আমাক হেমন্ত বিশ্বাস আমাক লাগে গোটেই অসমৰ বেয়া কাম কৰি থকা এজেণ্ডা ইহঁতে হয় গতিকে ইহঁতক লৈ কেতিয়াও আমি ভৱিষ্যত ৰচিব নোৱাৰোঁ আৰু ইহঁতে গোটেই শেষ কৰিব সকলো ৰাইজে জানে থলুৱা কৃষকে জানে সাধাৰণ মানুহে জানে আমি এনেকুৱা এজেণ্ডাৰ তলত আমি কেতিয়াও নাথাকোঁ সেইকাৰণে আমি এই গৌৰৱ গগৈক আজি ইয়াৰ পৰা পহু খেদা দিম